এটা কথা মনত ৰাখিব, যোনজন ল'ৰাই মাল্টিপল ছোৱালীৰ লগত ছেক্সুৱেলি ইনভলভ হয়, এফেয়াৰ্ছ কৰে, সেই ল'ৰাজনে এজনী ছোৱালীৰ লগত কেতিয়াও লয়েল হ'ব নোৱাৰে, এজনী ছোৱালীৰ লগত কেতিয়াও ভালকৈ থাকিব নোৱাৰে, আৰু এজনী ছোৱালীক কেতিয়াও ছেটিছফাইড কৰিব নোৱাৰে, মেণ্টেলি হওক, ফিজিকেলি হওক, ইম'চনেলি হওক। ঠিক আছে? গতিকে তুমি যদি গম পোৱা যে মোৰ আগতে এই ল'ৰাটোৰ বহুত গাৰ্লফ্ৰেণ্ড আছিলে, তুমি যদি গম পোৱা মোৰ আগতে এই ল'ৰাজনে বহুতৰ লগত ছেক্স কৰিছে, মোৰ আগতে বহুত মানে এফেয়াৰ্ছ আছিলে, তেতিয়াহ'লে তুমি সেনেকুৱা ধৰণৰ ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপতে নাহিবা। বিয়া হোৱাটোতো বহুত দূৰৰ কথা। ঠিক আছে? তেনেকুৱা ধৰণৰ ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপতে নাহিবা। এইটো তোমাৰ লাইফটোতো হেল হৈ যাবই, লগতে তোমাৰ ফেমিলিও, মানে ক'লোঁ ন, ফেমিলি গোটেই মেম্বাৰ ডিপ্ৰেশ্যনত গুচি যাব। ঠিক আছে? কাৰণ তেনেকুৱা ল'ৰাবিলাকে নিজৰ ৱাইফক এৰিও নিদিয়ে, নিজৰ পাৰ্টনাৰক এৰিও নিদিয়ে, আৰু ইফালে বেলেগ ছোৱালীকো নোচোৱাকৈ থাকিব নোৱাৰে। আৰু বেলেগ ছোৱালীৰ লগত মানে ফিজিকেলি, সিহঁতৰ বেলেগ ছোৱালীৰ কাৰণে ফিজিকেল এট্ৰেকশ্যন অট'মেটিক আহি যায়। ঠিক আছে? আৰু ফিজিকেলি ইনভলভ নোহোৱাকৈ থাকিব নোৱাৰে। কথাটো বুজি পাইছা? চ' সেইটো সিহঁতৰ থাকেই, আৰু কি ক'ম, সেইটো তেজতে থাকে, সেইটো সিহঁতৰ নেচাৰে হয়। কিছুমান বস্তু আছে ন, যোনটো মৰিলে লগত যায়। দেখিছানে নাই? 80 বছৰীয়া বুঢ়াও কিছুমান কি থাৰ্কি বুঢ়া থাকে, 90 বছৰীয়া বুঢ়াও। চ' সিহঁতৰ সেনেকুৱা টাইপৰ স্বভাৱ। সেইটো সিহঁতৰ এনেকুৱা নহয় যে বিয়া পাতি কিনে স্বভাৱ চেঞ্জ হ'ব, স্বভাৱ চৰিত্ৰ চেঞ্জ হ'ব, ভাল হৈ যাব, তোমাৰ লগত একদম সংসাৰ কৰি কিনে একদম ভাল হ'ব, নহয়। এইবিলাক নহয় চেঞ্জ। যেনেকুৱা মতা তেনেকুৱাই হৈ থাকিব। চ' যদি গম পোৱা সেনেকুৱা ধৰণৰ কথা, প্ৰেম প্ৰীতি মাৰো বুলি লগালগ বাদ দিয়া, লগালগ ব্ৰেকআপ, লগালগ ব্লক কৰি দিবা। ঠিক আছে? কাৰণ এইবিলাক ল'ৰাই তোমাক মিঠা মিঠা কথা কৈ মানে আহিব ট্ৰাই কৰি থাকিব, তুমি গুচি গ'লেও তোমাক মনাব ট্ৰাই কৰিব, বুজাব ট্ৰাই কৰিব, মাজতে গুচিও যাব, আকৌ ঘূৰি আহিব, এইবিলাক এক্টিং কৰি থাকিব। ঠিক আছে? তোমাক মাজতে ইগনৰো কৰিব, যাতে তুমি আকৌ মানুহে যেতিয়া তোমাক ইগন'ৰ কৰে, আমাৰ ইণ্টাৰেষ্টটো যায় ন, এইবিলাক মানে সিহঁতে জানে খেলিবৰ কাৰণে, গেমবিলাক সিহঁতে খেলিব বহুত ভালকৈ জানে। চ' যেতিয়াই গম পাবা ন মাল্টিপল পাৰ্টনাৰ আছিলে, লগালগ ব্ৰেকআপ, একো শুনিব লগাই নাই।